পশ্চিমবঙ্গৰ অভয়াকাণ্ডক লৈ একশন মুডত নতুন চৰকাৰ। তদন্তত খেলিমেলি কৰা 3 IPS বিষয়াক নিলম্বন। আৰজিকৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। 2024 চনৰ আগষ্ট মাহ পশ্চিমবঙ্গৰ আৰজিকৰ হাস্পতালৰ কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই জোকাৰিছিল দেশৰ প্ৰান্তে প্ৰান্তে চিকিৎসকৰ নিৰাপত্তা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কনিষ্ঠ চিকিৎসকসকলে। পশ্চিমবঙ্গৰ মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধে উদ্গীৰণ হৈছিল ক্ষোভ। বিজেপিয়ে ব্যাপক প্ৰতিবাদ কৰিছিল মমতা বেনাৰ্জীৰ চৰকাৰৰ বিৰুদ্ধে। কেৱল সঞ্জয় ৰয় নামৰ এজন লোককে সমগ্ৰ কাণ্ডৰ বাবে দোষী সাব্যস্ত কৰিছিল। অভিযোগ উত্থাপন হৈছিল যে ঘটনাৰ লগত জড়িত বহু লোক মমতা বেনাৰ্জীৰ নেতৃত্বাধীন চৰকাৰ আৰু আৰক্ষীৰ গাফিলতিৰ বাবেই হাৰি গৈছিল। ভুক্তভোগীৰ মাতৃয়ে বাৰম্বাৰ ন্যায়ৰ বাবে সংগ্ৰাম কৰি গৈছিল আৰু এতিয়া মমতা বেনাৰ্জীৰ চৰকাৰ গাদিচ্যুত হোৱাৰ পিছতেই বিজেপিৰ নেতৃত্বত গঠিত নতুন চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। আৰজিকৰ কাণ্ডৰ তদন্তৰ নেতৃত্বত থকা 3 বিষয়াক নিলম্বনৰ নিৰ্দেশনা জাৰি কৰিলে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। 3 IPS বিষয়া বিনীত গোয়েল, ইন্দিৰা মুখাৰ্জী, অভিষেক গুপ্তাক নিলম্বন। কলকাতা আৰক্ষীৰ প্ৰাক্তন আয়ুক্ত আছিল বিনীত গোয়েল। ইন্দিৰা মুখাৰ্জী আছিল মধ্যবংগৰ আৰক্ষীৰ উপায়ুক্ত। উত্তৰবংগ আৰক্ষীৰ প্ৰাক্তন উপায়ুক্ত আছিল অভিষেক গুপ্তা। এই 3 শীৰ্ষ আৰক্ষী বিষয়াই তদন্তত খেলিমেলি কৰাৰ অভিযোগ। শুকুৰবাৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয়, ভুক্তভোগী পৰিয়ালক উৎকোচ দিয়াৰ চেষ্টা চলাইছিল 3 আৰক্ষী বিষয়াই। লিখিত নিৰ্দেশনা নোহোৱাকৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰিছিল আৰক্ষী বিষয়াকেইগৰাকীয়ে। আৰক্ষী বিষয়াকেইগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। CBI তদন্ততো সহযোগিতা আগবঢ়োৱা নাছিল বিষয়াকেইগৰাকীয়ে। কন্যাৰ ন্যায় প্ৰাপ্তিৰ আশাতে এইবাৰ ভোটযুদ্ধত অৱতীৰ্ণ হৈছিল ভুক্তভোগীৰ মাতৃ ৰত্না দেৱনাথ। পশ্চিমবঙ্গ পানীহাটি সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত জয়ী হৈ বিধানসভালৈ নিৰ্বাচিত হয় অভয়াৰ মাতৃ ৰত্না দেৱনাথ। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে লোৱা কঠোৰ পদক্ষেপক আদৰণি জনাইছে ৰত্না দেৱনাথে। ঘটনাৰ বহু তথ্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ ভুক্তভোগী মাতৃ ৰত্না দেৱীনাথৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।